আজি থালিখন দেখিয়ে দুখ লাগিছে। মইতো মিছ কৰিছোঁৱেই। মাত দিব নোৱাৰা কাঁহীখনেও ভাবিছে আজি যে ভাইটিটোৰ কি হ'ল। চব ৰিজেক্টেড প্ৰডাক্টবোৰে কাঁহীখন ভৰাই পেলাইছে। মাছ, মাংস, কণী একোৱে নাই যে। কিন্তু মোৰ দৃঢ় বিশ্বাস পেট আৰু জিভাৰ লগতে কাঁহীখনেও বুজি পাব যে মই 15 তাৰিখৰ পিছত মস্ত এটা ভিক্ষাৰী। গতিকে 15 তাৰিখৰ পিছত সদায় সস্তীয়া চব্জিৰে উপচি পৰে মোৰ কাঁহীখন। বাৰু, লেবেলটো দেখাই জিকাকেইটা ফ্ৰিজৰ পৰা উলিয়াই আনিছিলোঁ। ভাবিলোঁ বনোৱাৰ আগত এবাৰ খাই চাওঁ, কিন্তু খাই চাওঁতে ওলাল তিতা। কেলা উপায় নাই, হেভি লছ। এতিয়া দুহাতে দুখন কেৰাহী পাতি দিছোঁ। তেল গৰম হোৱাৰ লগতে পাঁচফোৰণ, জিৰা, শুকান জলকীয়া, পিঁয়াজ, হালধি দি দাইলখিনি চম্ভাৰ মাৰি দিলোঁ। দেখিছোঁ দাইলখিনি জোখতকৈ বেছি থপথপীয়া হৈছে, সেইটো কাৰণে ভকভকীয়া উতলা গৰম পানী দি অলপমান খেলেউলেও পনীয়া কৰি দিলোঁ। আনহাতে দাইলত দিয়া ভাতকেৰেলা আৰু আলুখিনিও ভাজিবলৈ দিছোঁ। প্ৰয়োজনমতে নিমখ আৰু হালধি এড কৰিছোঁ আৰু অলপমান সময় ভজাৰ পিছত কাটি থোৱা পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি দি আকৌ অলপমান সময় ভাজিবলৈ দিছোঁ। আৰু এহাতে মোৰ থপথপীয়া দালিও অলমষ্ট ৰেডি। আৰু যিহেতু ধনিয়া নাছিলে, বঙালী মেমেণ্টো আছিলে, তাকে দি দিলোঁ আৰু এইফালে মোৰ ভাজিও হৈ গৈছে। এতিয়া একেটা কেৰাহীতে খাটি সৰিয়হৰ তেল দিছোঁ আৰু তাতে পিঁয়াজ, জ্বালা, নিমখ, হালধি একেবাৰতে দি টাইম ৱেষ্ট নকৰি কাটি থৈ দিয়া কুন্দুলি নে ধুন্দুলি সেইটোও দি দিছোঁ আৰু ঢাকি দি ভালকৈ সিজিব দিছোঁ। আনহাতে মোৰ পৰাই লগা কুকাৰটোত কলিতা চাউলৰ ভাতটোও পাতি দিলোঁ। মাজে মাজে ঢাকনখন খুলি ভাজিটো লৰাই দিছোঁ আৰু 10-15 মিনিটৰ পিছত ভাজি ৰেডি হৈ গৈছে। আৰু এইফালে মোৰ পৰাই লগা কুকাৰটোত চিটিটো মৰুৱাই ল'লোঁ। আৰু ৰেডি হৈ গ'ল মোৰ আজিৰ নন লোভনীয় ভেজ থালি। চ' আজিৰ থালিৰ বিশেষ ফ্লাড ৰিলিফত দিয়া পাপৰ, আলু ভাতকেৰেলা ভাজি, কুন্দুলি নে ধুন্দুলি ভাজি, গান্ধীয়া পন্দা তিয়ঁহ আৰু থপথপীয়া দালি। যদিও আজিৰ থালিখন এট্ৰেক্টিভ নাছিল, কিন্তু তথাপিও প্ৰতিটো বস্তু খাবলৈ বহুত বেছি টেষ্টি হৈছিল। কেইগৰাকীমান অনুৰাগীয়ে মোৰ আগৰ ভিডিঅ' কেইটাত কমেণ্ট কৰি কৈছে বোলে ভাইটি বেছি মাছ মাংস নাখাবা, ফেটি লিভাৰ হ'ব। ইমান চিন্তা কৰিব নালাগে, মাহেকৰ লাষ্টৰ কেইদিন মোৰ ভেজ থালি ফেভৰেট হৈ যায়।